কলৰ ডোঙা বুলি কওঁ আমি। কলৰ ডোঙাত খোৱা আমেজটোৱে বেলেগ হয়। পুৰণি আমাৰ গাঁৱৰ বিয়া বা আন কাৰ্যসূচীবিলাকত দেখিছিলোঁ এইবিলাক। সময়ৰ গতিত এইবিলাক আস্তে আস্তে নোহোৱা হৈ গৈছে। কিন্তু পৰম্পৰাটো ভালে আছিলে। বৰ্তমান দিনা বিভিন্ন কাৰক আছে ইয়াত জড়িত। কলগছৰো অভাৱ। কলগছ আজিকালি বহুত কমি গৈছে আৰু মানুহৰ সময়ৰ অভাৱ, প্লাছ এইবিলাক কাম কৰা মানুহৰো অভাৱ। এইটো ধুনীয়া পৰম্পৰা আছিলে। প্ৰদূষণমুক্ত হয় খোৱাবিলাকত আৰু ভাল আৰু খোৱাটোও ভাল হয়, স্বাস্থ্যৰ পক্ষে ভাল হয়, অস্বাস্থ্যকৰ নহয়। প্লাষ্টিকৰ পটাত খোৱাতকৈ এই কলৰ এইবিলাক আমি ডোঙা বুলি কওঁ, ডোঙাত খোৱাটো সকলোতকৈ প্লাছ পইণ্ট হ'ল এইটো, খোৱাৰ পিছত যিবিলাক আৱৰ্জনা বুলি কওঁ আমি পেলাই দিওঁ, এইবিলাক সোনকালে পচি যায়, প্ৰদূষণমুক্ত হয়। আৰু বাকীবিলাক বজাৰৰ পৰা যিবিলাক ৰেডিমেড আনো আমি কৃত্ৰিম, সেইবিলাকত কি হয়, প্ৰদূষণ হয়। এইবিলাকত প্ৰদূষণ নাই বুলিয়ে ক'ব পাৰি, একেবাৰে 0% প্ৰদূষণমুক্ত, 0% প্ৰদূষণ হয়। ৰাইজ এইবিলাক পৰম্পৰা পিছৰ পুৰুষে হয়তো আমাৰ নেদেখিব পাৰে, আজি বহুদিন পিছত দেখিলোঁ। দেখি সঁচাকৈ ভাল লাগিল, সেইকাৰণে ভিডিঅ' এটা কৰিলোঁ। হয়তো পিছৰ পুৰুষৰ ল'ৰা ছোৱালী বা বাচ্ছাবিলাকে এইবিলাক দেখিবই নাপাব। ধন্যবাদ।